আজি আৰু এটা আপোনাৰ কাৰণে লৈ আহিছোঁ ধুনীয়া এটা অফাৰৰ ভিডিঅ' হয়। চ' এটা মানে এপছৰ অফাৰ দি আছে। চ' আমি আশা কৰোঁ সকলোৱে এই অফাৰটো লওক। মই জাষ্ট অফাৰটো কেনেকৈ ল'ব সেইটো বিষয়ে ক'ম। পুৰা ডিটেইলছ মই নকওঁ, মানে ডিটেইলছ ক'লে বহুত লম্বা হ'ব। আপুনি সোনকালে অফাৰটো কেনেকৈ ল'ব তাৰ বাবে আপোনাৰ এটা এপছ দৰকাৰ। সেই এপছটো হ'ল ধানি। চ' আগতে কিছুমানে ডাউনলোড কৰিছে আৰু নকৰা। চ' যিও কৰিছে আৰু যিও নকৰে। চ' যিহেতু মানে আগতে কৰা নাই, চ' ইয়াতে আপোনাৰ আহিছে ধানি এপছ। চ' ধানি এপছৰ পৰা আপুনি কেনেকৈ টকা ইনকাম কৰিব পাৰে, আপোনাক ইয়াতে কেইটামান অফাৰ চলি আছে। মই এটা অফাৰে আপোনাক ক'ম। সেইটো অফাৰ হ'ল যে আপুনি পাৰ ৰেফাৰত 20 টকাকৈ পাব, আৰু যাক ইনভাইট কৰিব সিও 20 টকা পাব, আৰু আপুনি যিটো আপুনিও ডাউনলোড কৰিছে বেলেগৰ ইনভাইটৰ পৰা, চ' আপুনিও 20 টকাকৈ পাব। আপুনি আনলিমিটেড মানে ইনভাইট কৰিব পাৰে। চ' ইয়াতে মোৰ চাই আছে, মই ইয়াতে মোৰ বেলেঞ্চটো চাই আছে। একচুৱেলি ইয়াতে চাই আছে মোৰ জেনেৰেল বেলেঞ্চ। তো ধানি কেছ এইটো যিটো বেলেঞ্চ আছে 70 টকা, এইটো এটা আনলক কৰিব লাগে। চ' মই সেইটো বিষয়ে নাযাওঁ, মই জাষ্ট এটা আপোনাক চিম্পল হিচাপে ক'ম যে আপুনি বেছি ইয়াতে আপোনাৰ যে জেনেৰেল বেলেঞ্চ 60 টকা, কিন্তু আচলতে মই আৰু 50 টকা আছিলে, সেইটো মই কালি ৰাতি মই ৰিচাৰ্জ কৰিছোঁ। ইয়াৰ পৰা আপুনি ৰিচাৰ্জ কৰিব পাৰে। চ' সেইটো কেনেকৈ আপুনি ল'ব, ইয়াতে এট ফাৰ্ষ্ট আহিব, ইয়াতে এনেকৈ অপেনিং হ'ব, ইণ্টাৰফেচ আহিব। মই আপোনাক ইয়াতে ইণ্টাৰফেচ আহিব, ইয়াতে আপোনাৰ চাইছে ইনভাইট। চ' পাৰ ইনভাইটত আপুনি ইয়াতে চাইছে পাৰ ইনভাইটত আপুনি 30 টকা পাব, কিন্তু বাস্তৱত 20 টকা কৰি দিয়ে। চ' ইয়াতে আপুনি চাইছে ইনভাইট, আমি ইনভাইট কৰি আপোনাক কেনেকৈ এইটো অপেনিং কৰিব সেইটো মই আপোনাক বুজাই দি আছোঁ। মই ফাৰ্ষ্ট মই এজনক ইনভাইট কৰিলোঁ, ইয়াতে চাইছে মই ইনভাইট কৰিছোঁ। ইয়াতে ইনভাইট লিংকটো গ'ল। ইনভাইট লিংকটো যোৱাৰ পিছত মোৰ ইয়াতে চাইছে ইনভাইট লিংকটো আহি গৈছে। মই ইয়াতে এইটো অপেনিং কৰিলোঁ। ইয়াতে মোৰ আৰু এটা হোৱাটছআপ আছে, তাতে মই অপেনিং কৰি আপোনাক সকলো ডিটেইলছ আজি আপোনাক ইয়াতে কৈ যাম। ইয়াত ফাৰ্ষ্ট আমি লিংকত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে ক্ৰমত যোৱাৰ পিছত আপোনাৰ প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰিব। ডাউনলোড কৰাৰ ইয়াতে আপুনি চাইছে ইয়াতে মোৰ আগৰ পৰাই ডাউনলোড কৰা আছে, সেইকাৰণে ডাইৰেক্ট আপোনাক লৈ আহিছে। আপোনাৰ কি কৰিব লাগিব, ইয়াত ফাৰ্ষ্ট আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিল। ডাউনলোড কৰাৰ পিছত আপোনাৰ ফোন নাম্বাৰটো খুজিব। চ' আপোনাৰ ফোন নাম্বাৰটো দিব আৰু 4টা পাছৱৰ্ড খুজিব। চ' সেইটো আপুনি পাছৱৰ্ড দি দিব। আপোনাৰ যিকোনো ইচ্ছা এইটো পাছৱৰ্ড আপুনি দি দিব। তাৰপিছত আপোনাৰ ডকুমেণ্টছ খুজিব। চ' ভোটাৰ আই কাৰ্ড, পান কাৰ্ড আপোনাৰ এইবিলাক খুজিব। চ' এট ফাৰ্ষ্ট মই আপোনাক কৈ দিম যে আপোনাৰ ভোটাৰ আই কাৰ্ডটো দিব, কিন্তু ভোটাৰ আই কাৰ্ড আপোনাৰ নাই, কিছুমানৰ নাই। চ' সেইটো টেনশ্যন কৰিব নালাগে। জাষ্ট ভোটাৰ আই কাৰ্ডৰ সন্মুখৰ যিটো ৱাৰ্ড আছে, মানে 3টা আখৰ যিটো হয়, আখৰটো দি আপুনি 7টা নাম্বাৰ দি দিলেই হ'ল। যেনেকৈ আমাৰ এইফালে ভোটাৰ আই কাৰ্ডৰ নাম্বাৰটো হ'ল BYK দি আপোনাৰ যিকোনো 7টা নাম্বাৰ দিলেই আপোনাৰ অপেনিং হৈ যাব। হৈ যোৱাৰ পিছত আপুনি তাৰ অলপ সময়ৰ পিছতে আপুনি ইয়াতে 20 টকা পাই যাব। চ' এনেকৈ আপুনি ইনভাইট কৰি আপোনাৰ টকা কামাব পাৰে, আনলিমিটেড কৰিব পাৰে। চ' ইয়াতে চাইছে টকাটো জেনেৰেল বেলেঞ্চত আপোনাৰ 20 টকা আহি যাব। ইয়াতে এনেকৈ আপোনাৰ যে আমি যিহেতু ইনভাইট কৰিছোঁ, ইনভাইট কৰাৰ পিছত ইয়াতে আপুনি চাইছে ইউ হেভ আৰ্ন 20 টকা টুৱাৰ্ডছ, মানে এইটো ৰেফাৰ কৰি মই এইটো পাইছোঁ। চ' এনেকৈ আপুনি আনলিমিটেড কৰিব পাৰে। তাৰপিছত আপুনি চাইছে যিটো বেলেঞ্চ আছে জেনেৰেল বেলেঞ্চ, এই জেনেৰেল বেলেঞ্চটো আপুনি বেংক ট্ৰান্সফাৰ কৰিব পাৰে চেণ্ড মানি। আৰু ইয়াতে চাইছে, কিন্তু মই ইয়াৰ পৰা আপুনি আপোনাক ৰিচাৰ্জ কৰি দেখাই দিম। চ' ইয়াৰ পৰা আপুনি কেনেকৈ ৰিচাৰ্জ কৰিব, ইয়াতে চাইছে ইয়াতে আপোনাৰ কিছুমান ইণ্টাৰফেচ আপুনি গেম খেলিও, মই সেইবিলাক নাযাওঁ। জাষ্ট ইনভাইট কৰি আপুনি টকা ইনকাম কৰিব পাৰে। ইয়াতে চাইছে ৰিচাৰ্জৰ অপশ্যন যিটো আছে, মই ইয়াতে মোবাইল ৰিচাৰ্জ কৰি আপোনাক দেখাই দি আছোঁ। এনেকৈ আপুনি আনলিমিটেড ৰিচাৰ্জ কৰিব পাৰে। আপোনাৰ আনলিমিটেড ইনভাইট কৰি আপুনি আনলিমিটেড টকা ইনকাম কৰিব পাৰে। চ' ইয়াতে চাইছে ফোন নাম্বাৰটো, মই ইয়াৰ পৰা ফোন নাম্বাৰটো দি দিছোঁ। ইয়াতে আপোনাৰ চাইছে মই 20 টকা ৰিচাৰ্জ কৰিছিলোঁ। এইটো আপোনাৰ কেইটামান ৰিচাৰ্জ কৰিছে, ইয়াতে আপোনাৰ চব হিষ্ট্ৰী ইয়াতে আহিছে। চ' ইয়াতে ফাৰ্ষ্ট টাইম চাইছে 20 টকা ৰিচাৰ্জ কৰিছোঁ, ছেকেণ্ড টাইম 20 টকা কৰিছোঁ, থাৰ্ড টাইম আমি 10 টকা কৰিছোঁ, ফ'ৰ্থ টাইমো মই 20 টকা ৰিচাৰ্জ কৰিছোঁ। মই এইটো ৰিচাৰ্জ কৰিছোঁ, আৰু তাৰপিছতো ইয়াতে 60 টকা জমা হৈ আছে। ইয়াতে মই চাইছে মই এইটো ৰিচাৰ্জ কৰিম। এগেইন মই 20 টকা এটা ৰিচাৰ্জ, 20 টকা নহয়, যিহেতু মোৰ 60 টকা আছে, মই ইয়াৰ পৰা 50 টকা এটা ৰিচাৰ্জ কৰি দিম। চ' ইয়াতে আপোনাৰ চ' এগেইন আমি অলপ চ' এইটো মিষ্টেক হ'ল। চ' এগেইন আমি যাম। এনেকৈ আপোনাৰ ৰিচাৰ্জৰ অপশ্যনটো আছে, ইয়াতে ফোন নাম্বাৰটো আপুনি দি দিব। ইয়াতে মোৰ আগৰ পৰাই দিয়া আছিল, যিহেতু মই ৰিচাৰ্জ কৰিছোঁ। ইয়াতে প্লেনটো মই কৰিম।
ইয়াতে দিম মই 50 টাকা এইটো টপ আপ কৰিম। ইয়াৰ পৰা আপুনি জানে যে 50 টাকা টপ আপ কৰিলে আপুনি 5 জিবি ডাটা পাব আৰু ইয়াতে 39 ৰুপিজ আপোনাৰ বেলেঞ্চ পাব। ইয়াতে চাইছে মেক্সিমাম ইয়াতে ট্ৰানজেকশ্যন এমাউণ্ট সৰি ইয়াতে মানে পে কৰি দিম 50 টাকা। মই এইটো টপ আপ কৰি দিম। ইয়াতে চাইছে 50 টাকা মোৰ টপ আপটো হৈ গ'ল। ইয়াতে আপনার ইয়াতে আপনার চাইছে এমাউন্টটো আপনার ব্যাংক ব্যালেন্সে না যায়, এমাউন্টটো আপনার যেটো ইনকাম করেছিল তারপরে আপনার যাব এনেকৈ আপনি আনলিমিটেড ইনকাম কৰিব পাৰে। সো আশা কৰো ভিডিওটো ভাল লাগছে। ভিডিওটো ভাল লাগে লাইক শেয়ার কমেন্ট এন্ড সাবস্ক্রাইব কৰিব নাপাহৰিব। আৰু ইয়াতে চাইছে জেনারেল ব্যালেন্স যেহেতু মই 60 টাকা আছে, মই ইয়াতে 50 টাকা রিচার্জ কৰাৰ বাবে মোৰ 1 টাকা মানে ক্যাশবেক দিছে। সো ভিডিও আপনার এপছৰ লিংকটো মোৰ ডেসক্ৰিপশন পাই যাব। সো আশা কৰো ভিডিওটো ভাল লাগছে। থ্যাংক ইউ।